ভোৰবন্ধা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীক লৈ বিজেপিত সৃষ্টি হৈছে বিসম্বাদ। 7 আৰু 3 সদস্যৰ ব্যৱধানত বিজেপিৰ সমৰ্থনত সভানেত্ৰী নিৰ্বাচিত হয় ৰেহেনা খাতুন। কিন্তু আজি পঞ্চায়ত গৃহ প্ৰৱেশৰ মুহূৰ্তত সদস্য উপস্থিত থাকে মাত্ৰ 3 গৰাকী আৰু ইয়াক লৈ সন্দেহৰ আগুলি টুৱাইছে বিজেপি সমৰ্থকে। একাংশই ক'ব বিচাৰিছে যে নৱনিৰ্বাচিত সভানেত্ৰীগৰাকী কংগ্ৰেছী, যাৰ ফলত অনুপস্থিতি বাকী ৱাৰ্ড সদস্যসকল। ইয়াক লৈ ভোৰবন্ধা পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে বহু অভিযোগ। আৰু আনপিনে নৱনিৰ্বাচিত সভানেত্ৰী ৰেহেনা খাতুনৰ পক্ষত জয়ধ্বনি সমৰ্থকসকলৰ। সিহঁতৰ অসুবিধা আছে সেইকাৰণে প্ৰথম সভা আছিল। প্ৰথম সভাতে 4জন মাত্ৰ উপস্থিত আছে। কেইজন উপস্থিত নাই? 3জন নাই। আপোনাক কেইজন সমৰ্থনত হ'ব সভানেত্ৰী হিচাপে? 7জন। মুঠ কেইজন আছিল? মুঠ সদস্য 10জন। আপোনাক 7জনে ছাপোৰ্ট কৰিছে? 7জনে ছাপোৰ্ট কৰিছে। এতিয়া উপস্থিত কেইজন আছে? 4জন। বাকী 3জন নাই? নাই। আৰু যিকেইজনে আপোনাক ছাপোৰ্ট কৰিলে সেইকেইজনো নাই নেকি? নাই। আপুনি জনাইছিলে নেকি? জনাইছে। কি কৈছে? সিহঁতৰ অসুবিধা আছে, আহিব নোৱাৰে, পিছত আহিব। কোনটো দলৰ সমৰ্থনত আপুনি? বিজেপি দলৰ। আপোনাৰ নাম কি? মোৰ নাম ৰেহেনা। যেহেতু আপুনি বিজেপি দলৰ পৰা সমৰ্থিত এজন সভানেত্ৰী, নগৰ জিলাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত দাস। কি ক'ব আগন্তুক দিনত আপোনাৰ কেনেকে আগবাঢ়িছে? কেনেকে কাম কৰিব? ৰাইজক লগত লৈ আমাৰ পঞ্চায়ত উন্নয়নমূলক কাম চলাই যাম বুলি আশা কৰিছো। পঞ্চায়ত মন্ত্ৰীজনৰ নাম কি? যিহেতু আপুনি প্ৰথম পঞ্চায়তৰ সভানেত্ৰী হৈছে। ৰঞ্জিত দাস। পঞ্চায়ত মন্ত্ৰীজনৰ নাম ৰঞ্জিত কুমাৰ দাস। পঞ্চায়ত মন্ত্ৰীজনৰ নাম কি কৈছে? পঞ্চায়ত মন্ত্ৰীজনৰ নাম ৰঞ্জিত কুমাৰ দাস। আজিতো আপোনাৰ 10জন মেম্বাৰ সদস্য উপস্থিত থাকিব লাগিছিল, যিহেতু গৃহভাৱে আজি শপত গ্ৰহণৰ পিছত আনুষ্ঠানিকভাৱে আজি ভোৰবন্ধা গাঁও পঞ্চায়ত যিখন নতুন কমিটি হৈছে, পঞ্চায়ত গঠন হৈছে, এই আনুষ্ঠানিকভাৱে আজি দায়িত্বভাৰ গ্ৰহণ কৰিছে। সেইবাবে মই ভোৰবন্ধা গাঁও পঞ্চায়ত সমূহ ৰাইজৰ তৰফৰ পৰা নতুনকৈ যিখন পঞ্চায়ত গঠন হৈছে তেওঁলোকক সকলোকে শুভেচ্ছা জনাইছো। আৰু দ্বিতীয় কথাটো হ'ল ভোৰবন্ধা গাঁও পঞ্চায়ত আপোনালোকে জানে বান গৰাখহনীয়া বিধ্বস্ত এটা অঞ্চল। এই অঞ্চলটোৱে বিভিন্ন সমস্যাৰ সন্মুখীন আহিছে। পূৰ্বতে বহুত পঞ্চায়ত সভাপতি হ'ল, চৰকাৰ হ'ল, বিভিন্ন ধৰণৰ হ'ল, কিন্তু আজিলৈকে আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান হোৱা নাই, বৰঞ্চ ৰাস্তা ঘাটো তেনেকৈ আছে। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দলীয়কৈ যিহেতু মেম্বাৰসকলক থিয় কৰাইছিলে, যাৰ বাবে একেবাৰে নিম্ন স্তৰৰ মানুহ পৰ্যন্ত নিৰ্বাচন খেলিব সুযোগ পাইছে। সেই পৰিপ্ৰেক্ষিতত আমাৰ 10টা ৱাৰ্ডৰ যিসকল মেম্বাৰ জয়যুক্ত হৈছে, তাৰে 7জনে যিহেতু আমাৰ HC বেল্টৰ সকলো মিলি আমাৰ যিহেতু ৰেহেনা খাতুন বাইদেউ যিখিনি পঞ্চায়ত সভানেত্ৰী হৈছে তেখেতক সমৰ্থন জনাইছে। দ্বিতীয়তে তেখেতক এনেকুৱা এজন কোনো দাগী নাই, আজিলৈকে ৰাজনীতিত কোনো জড়িত নহয়। তেখেতক বদনাম কৰাৰ কাৰণে ভোৰবন্ধা গাঁও পঞ্চায়তৰ কিছুমান ব্যক্তি, দলীয় ব্যক্তি, তেওঁলোকে বদনাম কৰাৰ কাৰণে বিভিন্ন ধৰণে উঠি পৰি লাগিছে। সেই হিচাপে তেখেতৰ স্বামী ফৰিদুল ইছলাম ডাঙৰীয়াৰ ভোট ইয়াত নাই বুলি অপপ্ৰচাৰ চলাইছে। আমি জানো পঞ্চায়তত যিজন ব্যক্তি উঠিব তাৰ ভোটটো থাকিলেই হ'ল, তেখেতৰ স্বামী ক'ত আছে এইটো আমি নাজানো, তেখেতৰ দৰকাৰো নাই। আৰু তাৰ আজি ফৰিদুল ইছলাম ডাঙৰীয়া তেওঁৰ পঞ্চায়ত সভাপতি তেওঁ মিছেছে দায়িত্ব গ্ৰহণ কৰিছে, তাৰ ভিতৰতো নাছিলে, তাৰ কোনো ভিডিঅ' ফুটেজো নাই। যদি দেখুৱাব পাৰে তেখেতক কওক যে তেখেতৰ ভিডিঅ' ফুটেজটো ৰিলিজ কৰিবলৈ। আৰু 2 নম্বৰ কথাটো কওঁ, তেখেতৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে যেতিয়া তেখেতে পঞ্চায়ত সভাপতি হ'ব নোৱাৰিলে, তেতিয়া বেলেগৰ ওপৰত বদনাম জাপি দিয়াৰ চেষ্টা কৰিছে, ষড়যন্ত্ৰ কৰিছে। আমি ভোৰবন্ধা গাঁওবাসী সকলো আনন্দিত। ৰেহেনা খাতুন বাইদেউ যেতিয়া পঞ্চায়ত সভানেত্ৰী হৈছে আমি সকলোৱে সুখী, সকলোৱে আনন্দিত। আৰু সেইবাবে মই তেখেতৰ অভিযোগ পুনৰবাৰ মই নাকচ কৰিছো। আৰু তেখেতক মই কৈছো ভোৰবন্ধা গাঁও পঞ্চায়তৰ যদি উন্নয়ন বিচাৰে তেখেতক আমাৰ লগত সহযোগ কৰক, অন্যথা আমাৰ বিৰুদ্ধে কোনো বদনাম যদি দিবলৈ চেষ্টা কৰে, পুৰণা তেওঁলোকৰ যি অভিযোগ আছে সেইখিনি আমি মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম। ধন্যবাদ।